নমস্কাৰ সকলোকে। আজি ১.৫ মাহ মানৰ আগতে ঘৰৰ ছাদখনৰ ওপৰতে সৰু সুৰাকে খেতি অলপ কৰিম বুলি পেলাই আৰম্ভ কৰিছিলোঁ। আজি ১.৫ মাহৰ পিছত আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। চাওকচোন ইমান ধুনীয়াকে গছ পুলিবোৰ ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। এইজোপা চাওক, এইজোপা হৈছে তিয়ঁহৰ গছ। এইটো এটা মই সৰু গ্ৰ' বেগতে কৰিছিলোঁ। ইয়াত চাওক আপুনি তিয়ঁহ লাগিয়ে আছে। খাইছোঁ আৰু এটা দুটা আগত আৰম্ভ হৈছে। খুব সৰুতে লাগিছে কাৰণ এইবিলাক হাইব্ৰিড গুটি মই অনলাইনত অৰ্ডাৰ কৰি পেলাই আনিছিলোঁ। খুব ধুনীয়াকৈ হৈছে চাওকচোন। আৰু এইফালে চাওক, এইকেইজোপা ৰঙালাও গছ, এই দুইজোপা ৰঙালাও গছ। ৰঙালাও গছজোপাৰ কাৰণে মই চাং এখন বনাই লৈছোঁ ইয়াতে প্লাষ্টিক এনেকৈ ৰছী বান্ধি পেলাই। এই ৰঙালাও গছজোপা আপুনি চাওকচোন ইমান ধুনীয়া গ্ৰ'থ হৈছে। গুৰিটো আপুনি চালে গম পাব একদম খুব গপচ হৈছে আৰু লাহে লাহে চাওক গুটি লাগিবলৈও প্ৰায় আৰম্ভ কৰিছে। আৰম্ভ হৈছে গুটি লগা। এইজোপা গছ চাওক, এইজোপাও ধুনীয়াকৈ তলৰ ফালে বগাই গৈছে। তাৰমানে এইজোপা তললৈ বগাব দিছোঁ আৰু এইজোপা আপোনাৰ চাঙত বগাবলৈ দিছোঁ। এতিয়া খুব ধুনীয়াকৈ হৈছে গছকেইজোপা। এইফালেও মই কৰিছোঁ সৰু সুৰাকৈ হ'লেও যে আদা, সেই কাৰ্টুনত একচুৱেলি মই আদা দিছিলোঁ। আদা কেইজোপা বাৰু এতিয়ালৈকে গজালি ওলোৱা নাই, অলপ অলপ আহিছে এয়া গজালি। কিন্তু ইয়াত দ্ৰোণ পুলিবিলাক নিজে নিজে হৈ গৈছে চাওক। নিজে নিজে দ্ৰোণ পুলি হৈছে আৰু এটা বিলাহী পুলি নিজে নিজে হৈছে। মনটো ভাল লাগি গৈছে দেখি পেলাই নিজে নিজে হোৱাৰ কাৰণে, খায়ো ভাল পাওঁ। আৰু এইকেইটা হৈছে তৰমুজ গছৰ পুলি। তৰমুজ গছৰ পুলিকেইটা অলপ চলপ ডাঙৰ হৈছে, ফুলিবলৈ আৰম্ভ কৰিছে, কলিও পাৰিছে। কিন্তু এতিয়া কলিবিলাক ডাঙৰ নহ'ব, অলপ গছজোপা ডাঙৰ হ'ব লাগিব। তাৰপিছত নিশ্চয় কলিবিলাক ডাঙৰ হ'ব চাগে। এইফালে দিছোঁ মই লেচেৰা মাহৰ গছ। থিয়কে চাং এখন বনাই পেলাই এইজোপা লেচেৰা মাহ, ইয়াত ৩ জোপা লেচেৰা মাহৰ পুলি আছে ইয়াতে। আৰু সিফালেও সেই ৩ জোপা লেচেৰা মাহৰ পুলি আছে। লাগিছে চাওক আপোনাৰ এইবিলাক আৰম্ভ হৈছে আৰু এইবিলাক লাগা আৰম্ভ হৈছে। সিফালৰ গছজোপাতো ডাঙৰ ডাঙৰ হৈছে। আপোনালোকে অকণমান মই জুম কৰি দেখাই দিছোঁ চাওকচোন। হয়তো জুম নহয় এইটো হেৰিয়াত, এইটো মোৰতো জুম নহয় বাৰু। ঠিক আছে, মই সিফালে গৈ পেলাই দেখাই দিছোঁ চাওক। এইখনে মোৰ চাওক চাদৰ ওপৰত কৰা খেতি, যাক ইংৰাজীত কোৱা হয় টেৰেছ গাৰ্ডেন বুলি। বলকচোন সিফালে অকণমান দেখাওঁ গৈ পেলাই মই। চব এইবিলাক সেউজীয়া কালাৰৰ গ্ৰ' বেগবিলাক মই অনলাইনৰ পৰা কিনি আনিছোঁ। এইজোপা হৈছে আপোনাৰ অম্ৰপালি আমৰ পুলি। এইজোপা লগোৱা বেছি দিন হোৱা নাই, আজি ২০-২২ দিনমান হৈছে। নাৰ্চাৰীৰ পৰা আনি পেলাই লগাইছিলোহি। এইজোপা চাওক, এইজোপা এনেই মই ডাল এটা পুতি থৈ দিছোঁ। এইজোপা হয়নে নহয় নাজানো, কিন্তু এইকেইটা চাওক, এইকেইটা হৈছে ড্ৰেগন ফ্ৰুইট বুলি কয়। চিনি পাইছেগে আপোনালোকে সকলোৱে। বজাৰত দামো বেছি হয় খুব। পুলি দুটা মই কিনি আনোতে ইমানখিনি মানলৈকে আহিছিলে জইনটোলৈকে। এতিয়া এইখিনি নতুনকৈ আকৌ গ্ৰ' হৈছে ইয়াতে। কিন্তু মই 18 চাইজ, মানে 18 ইঞ্চি চাইজৰ গ্ৰ' বেগত দিছোঁ দুটা পুলি। ক্ৰমান্বয়ে ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে আৰু এইজোপা আপুনি চাওক স্কচৰ পুলি। স্কচৰ পুলিটো মানে কি আৰু অলপ বুঢ়া স্কচ এটা মই ইয়াতে সোমোৱাই থৈ দিছিলোঁ। এতিয়া লাহেকৈ পুলি আৰম্ভ হৈছে। সিফালে দেখিছে সেইজোপা, ওচৰৰ পৰাই দেখাই দিওঁ বলক। এইজোপা আপোনাৰ 24 চাইজৰ গ্ৰ' বেগ, মানে 2 ফুট চাইজৰ গ্ৰ' বেগত এইজোপা ছজনা ডালি এটা মই পুতি থৈছিলোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াতে এই পাত আহিবলৈ আৰম্ভ কৰিছে চাওক। আৰু এয়া মই ইয়াতে আপোনাৰ গোবৰ জমা কৰি থৈছোঁ আৰু এইফালে মাটি জমা কৰি থৈ দিছোঁ। আৰু এইফালে চাওক, এইফালে তিতা কেৰেলা কৰিছোঁ মই। এইখিনি তিতা কেৰেলা গছ একেইজোপা জালত আহিছে আৰু লাহে লাহে। এইজোপা চাওকচোন, আপোনাৰ গ্ৰথটো ইমান ধুনীয়া হৈছে। খুব ধুনীয়াকৈ চাংখনত বগাই গৈছে চাওক। আজি আহি পেলাই ডালকেইটা সেইকাৰণে দি দিছোঁ, এই শুকান ডালকেইটা, যাতে বগাবলৈ সহজ হয়। কাৰণ ডালপাত ঢেৰ মিলিছে তিতা কেৰেলাজোপাই। এইজোপা আপোনাৰ কমলা গছৰ পুলি এটা দিছোঁ মই ইয়াতে, কমলা। তাৰপিছত এইজোপা আপোনাৰ তৰৈ দিছোঁ ইয়াতে, বগাইছে আৰু। বাকী এইবিলাক চাওকচোন আপুনি, জলকীয়া পুলি, গ্ৰথবিলাক খুব ধুনীয়া হৈছে চাওক। ইমান ধুনীয়াকৈ সুন্দৰকৈ গছজোপা হৈছে। আৰু এইজোপা চাওক আপুনি, এয়া আপোনাৰ বেঙেনা, এইটো ঘূৰণীয়া বেঙেনাটো ডাঙৰ ডাঙৰ হয়, ঘূৰণীয়া বেঙেনাটো। আৰু এই 4জোপা ইয়াতে, এই 4জোপা হৈছে আপোনাৰ দীঘল হোৱা বেঙেনাটো। গ্ৰথবিলাক ভাল হৈছে। এইকেইজোপা হৈছে আপোনাৰ বগৰী পুলি, এই দুটা বগৰী, এইকেইটা আপেল বগৰী বুলি কয়। এনেই জাতটোৰ নাম হৈছে কিবা কাশ্মীৰী বল সুন্দৰী বুলি কয়। এইকেইটা পুলি দিছোঁ ইয়াতে। আৰু নতুন গছ এজোপা আপোনাক দেখাওঁ। এইজোপা হৈছে জুকিনি গছ। আপুনি অনলাইনত মাৰি চালে গম পাব। এইজোপা আমাৰ ইয়াত অসমত ইমান নহয় বুলি কয় মানুহবিলাকে, তথাপিও গুটি আনি পেলাই দিছোঁহি মই। গ্ৰথটো ভাল হৈছে, বহুত ধুনীয়া হৈছে। এইজোপা দিয়া মোৰ আজি 25-30 দিনমান হৈছে। গ্ৰথটো খুব ধুনীয়া হৈছে। লাগিবও লাগে, এই গুটি ওলাইছে অলপ অলপকৈ চাওক। গতিকে দেখা যাওক কি হয়। এনেকৈ 5জোপা দিছোঁ আপোনাৰ জুকিনি মই। তাৰে কিন্তু এই 2জোপামান কিবা পোকে খাই দিলে, গছকেইজোপা অকণ বেয়া হৈ গ'ল, দেখিছেনে?
এইজোপা অলপ বেয়া, কিন্তু এইজোপা আকৌ গ্ৰোথটো খুব ধুনীয়া হৈ আছে, চব ভাল হৈছে এইজোপা। এইজোপা আজি পাত চাতবিলাক মই চিৰি পৰা পোক এটা লাগিছিলে, পোকবিলাক মই আঁতৰাই দিছিলোঁ আৰু ইয়াতে নিম তেলৰ মানে স্প্ৰে মাৰি দিছিলোঁ। এইজোপাও আপোনাৰ তৰৈ গছজোপা প্ৰায় ডাঙৰ হৈছে আৰু বগাইছে, লাগিলে দেখা যাব বাৰু, লগা নাই এতিয়ালৈকে, লাগিব চাগে। এইফালে চাওকচোন আপুনি, এইবিলাক হৈছে জলকীয়া পুলি দিছোঁ মই ইয়াতে। এইকেইটা জলকীয়া আজি নতুনকৈ ইয়াতে মই দিছোঁ, ডাঙৰ হোৱা নাই, তাৰপিছত ডাঙৰ হ'লে ডাঙৰ বেগলৈ লৈ যাম। এইকেইটা হৈছে আপোনাৰ সৰু সৰু বগা বেঙেনাৰ পুলি এইকেইটা, আৰু এইকেইটা হৈছে কেপচিকাম, ৰঙা কেপচিকামটোৰ পুলি এইকেইটা। ডাঙৰ হ'লে মই ডাঙৰ বেগত দিম। জলকীয়া, এইখিনিও জলকীয়া চাওক, জলকীয়া পুলিবিলাকো ইমান ধুনীয়া চাইজ আহিছে চাওক। জলকীয়া, এইজোপা মধুৰিআমৰ পুলি। এইজোপা চাওকচোন, এইজোপা হৈছে আপোনাৰ, আমি অসমীয়াত কওঁ ননী গুটি বুলি কওঁ, ইংৰাজীত ব্লেকবেৰী বুলি কয়। পুলিটো আৰু ডাঙৰ হৈছিলে, মই আগবিলাক চব কাটি দিছোঁ এইবিলাক, যাতে জোপোহা হওক আৰু অকণমান। এইজোপা মহানিমৰ পুলি এটা দিছোঁ, পিছত ডাঙৰ হ'ল মই বেলেগ এটা ডাঙৰ বেগলৈ লৈ যাম। এইজোপা আপোনাৰ ডালিমৰ ডালিম পুলি এটা দিছোঁ। আৰু এই সৰু গছজোপা চাওকচোন আপোনালোকে, কি ধৰিব পাৰিছেনে? এইজোপা আঙুৰৰ গছ। আঙুৰৰ পুলিটো আনোতে খুব সৰু আছিলে, এতিয়া ডাঙৰ হৈছে। লাহে লাহে ইয়াক ডাঙৰ বেগত দিম আৰু জালনা বনাই দিম তাতে বাঢ়িবলৈ, কাৰণ লতা জাতীয় উদ্ভিদ, বাঢ়িবলৈ জেগা লাগিব। আৰু এইফালে চাওক, এইবিলাক হৈছে আপোনাৰ ভেন্দি পুলি। ভেন্দি খাই আছোঁ দিয়ক, 10 ভেন্দি গছ দিছোঁ, প্ৰতিদিনে 5টা 6টা 7টা 8টা এনেকৈ ওলাইছে। এতিয়া সৰু হৈ আছে গছবিলাক, ডাঙৰ হ'লে নিশ্চয় আৰু বেছিকৈ ওলাব। এইজোপা লেচু গছৰ পুলি, এইটো ডাঙৰ হৈছে অকণমান। এইফালে জিকা গছ দিছোঁ চাওক, জিকা এইকেইজোপা, এইবিলাক জিকা গছ বগাইছেই হেৰিয়াত, চাঙত বগাইছে। এইফালেও জিকা গছ বা বগাইছে চাঙত, চাওক ফুলিছে। তাৰপিছত এইফালে চাং বনাই দিছোঁ এনেকৈ ইয়াৰ ওপৰতে। আৰু এইফালে এইজোপাও তিয়ঁহৰ গছে, তিয়ঁহবিলাক লাগিছে খুব ধুনীয়াকৈ। এই হাইব্ৰিড পুলি আনিছিলোঁ মই অনলাইনত, গুটিবিলাক আনিছিলোঁ, খুব ভালকৈ লাগে। এয়া চাওক, এইবিলাক ফুলি আছে, এইবিলাক ফুলি আছে, এয়া ধুনীয়াকৈ হৈছে গছ কেইজোপা, সৰু সৰুকৈ লাগিছে। এইফালেও চাওক, এইজোপাও তিয়ঁহৰ গছে, এইয়া তলত দেখিছেনে লাগি আছে, এইবিলাক পুলি হৈছে। এইকেইজোপা আপোনাৰ লেচেৰা মাহ, এনেকৈ থিয়কৈ চাংখনত মই দিছোঁ, লাগিছে ধুনীয়াকৈ, চাব মই দেখাম। এইজোপা কি বুলি কৈছিলে ৰ'ব, এইজোপা মালতা বুলি কয়, কিবা কমলা নিচিনা হেনো হয়, ঘূৰণীয়া মালতা গছৰ পুলি। বাকী এইফালে চাওকচোন, এইবিলাক এতিয়া লেচেৰা মাহ কি ধুনীয়াকৈ লাগিছে, চব দীঘল দীঘল হৈছে। এইবিলাক লেচেৰা মাহ আপোনাৰ দীঘল দীঘল ধুনীয়াকৈ হৈছে। এইবিলাক আপোনাৰ মান ধনিয়া পুলি কেইটামান দিছিলোঁ। এয়া এল'ভেৰা কেইজোপামান দিছোঁ, তাতে বেলেগ বেলেগ গছ গজিছে খুতৰীয়া নিচিনা, খাবলৈ ভাল, জানেই আপোনালোকে। বাকী এইফালে মচন্দৰী গছ এয়া, আৰু এইজোপা হৈছে আপোনাৰ ভাতকেৰেলা গছ। মই আলু লৈ আহিছিলোঁ, ভাতকেৰেলা গছৰ গুৰিটো খুব ধুনীয়াকৈ হৈছে। দিয়া আজি 20-22 দিনমানহে হৈছে, ইমান ধুনীয়াকৈ লহপহকৈ আহিছে চাওকচোন। গতিকে বন্ধুসকল, এয়াই চাওকচোন, সেউজীয়া হৈ থাকে, চাটখন দেখিবলৈও ভাল লাগে। গতিকে ৰাতিপুৱা সন্ধিয়া ইয়াত আহি পেলাই কাম কৰি থাকিবলৈ মনটোও ভাল লাগে, কাম কৰি থাকিলে স্বাস্থ্যটোও ভালে থাকে। গতিকে আপোনালোকেও পাৰিলে অলপ চলপ কৰকচোন, ঘৰতে চেষ্টা কৰক। মাটি চাটিখিনি মিলোৱাটোৱে মেইন কাম আচলতে, এনেকুৱা মানে বেগত কৰিবলৈ হ'লে। মাটিখিনি গোবৰে চাওক, মই মাটি মিলাই থৈছোঁ এইখিনি, আজি বৰষুণ পৰি পেলাই মাটিখিনি অলপ হেৰি হৈ গ'ল, সেমেকি গ'লগৈ। ইয়াতে মই আপোনাৰ হেৰি দিওঁ, গোবৰ দিওঁ, মাটি গোবৰ, আৰু ইয়াতে ধানৰ ভুচিটো মই মিলাই দিওঁ। আৰু লগতে আপোনাৰ মোৰ ওচৰতে কচুৰি পেনা আছিলে, কচুৰি পেনা আনি শুকুৱাই পেলাই মই ইয়াতে টুকুৰা টুকুৰকৈ কাটি দিওঁ। আকৌ কলৰ শুকান পাতবিলাক আনি পেলাই মই টুকুৰা টুকুৰকৈ কাটি দিওঁ। এইবিলাক মই পেনাইবিলাক থৈ দিছোঁ চাওক ইয়াতে, আৰু আছে তলত দম কৰি থৈ দিছোঁ মই। গতিকে এনেকৈ মাটিটো ধুনীয়াকৈ মিলাই কৰিলে ভাল হয়। আৰু দিওঁ মই ইয়াতে আপোনাৰ কণী বাকলি গুড়ি, তাৰপিছত মহানিমৰ পাতৰ গুড়ি, তাৰপিছত আপোনাৰ খলিহৈ দিওঁ। মাটিটো বনাই লোৱাটোৱে মেইন কাম আচলতে। গতিকে মাটিটো ধুনীয়াকৈ বনাই লৈ পেলাই কৰিলে গছবিলাকৰ গ্ৰোথটো ভাল হয়। আৰু মই যিকেইজোপা গছ লগাইছোঁ, যিখিনি গছ কৰিছোঁ, তাৰ গ্ৰোথটো খুব ভাল হৈছে। মনটো ভাল লাগি যায় দেখিলে গছকেইজোপা। খালি এই মনটো বেয়া লাগিছে, এই 3জোপা গছে, জুকিনি গছ বুলি যে কৈছিলোঁ, এই 3জোপা গছত পোক লাগি পেলাই অলপ নষ্ট হৈ গ'ল গছকেইজোপা। চাওঁ ভাল হয় নেকি আৰু। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে এৰিছোঁ। পিছলৈকো গছবিলাক ডাঙৰ হ'লে আপোনালোকক মই দেখাম। যদি আপোনালোকৰ মনে কয় চাম বুলি, নিশ্চয় চাব চাগে। গতিকে আজিলৈ এৰিছোঁ দিয়ক।